নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম আপুনিও চৰকাৰী ঘৰ পাবৰ কাৰণে জিঅ'টেক কৰিছিল নেকি মাৰ্চ মাহত। ইয়াৰ পিছতে আপোনালোকৰ ঘৰত আহি ইকেৱাইচি সম্পূৰ্ণ কৰিছিল যদি আপোনাৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈ চাব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ ইকেৱাইচি সম্পূৰ্ণ হোৱাৰ পিছতে কিন্তু আপোনালোকৰ খচৰা ভোটাৰ তালিকাখন আপোনালোকৰ পকা পাইছিলে আৰু সেই খচৰা ভোটাৰ তালিকাৰ পিছতে কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্ট আছে যিটো সেই ভেৰিফাই লিষ্টখন আপোনালোকৰ পকা পাইছিলে। যদি আপোনাৰ নামটো ভেৰিফাই লিষ্টখনত থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক পাবলৈ আপোনালোক সক্ষম হ'ব। আনহাতে কিন্তু যদি আপোনালোকৰ ভেৰিফাই লিষ্টখনত আপোনালোকৰ নামটো অন্তৰ্ভুক্ত নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ঘৰখন কিয় নাপাব, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। আৰু যদি আপোনালোকৰ লিষ্টখনত নাম থাকে আপুনি কেনেকৈ লাভ কৰিব পাৰিব, কেতিয়া আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ সন্দৰ্ভত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভেৰিফাই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব যে ভেৰিফাই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ভেৰিফাই লিষ্টখন আপোনালোকৰ মোবাইলৰ জৰিয়তে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আপোনালোকে ভেৰিফাই লিষ্টখন চেক কৰাৰ কাৰণে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে বা ৱেবছাইটৰ লিংক আছে। আপোনালোকে ৱেবছাইটত কিন্তু ক্লিক কৰি ডাইৰেক্টলি আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব পাৰিব। তো আপোনালোকে প্ৰথমতে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চাব, মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আপোনালোকে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত এনেকৈ জইন হ'ব। এনেকৈ জইন হোৱাৰ পিছত আপোনালোকে তলফালে চাব মোৰ যিটো বৰ্তমান যিটো মানে আপোনালোকৰ যিটো লিংক হয় সেই লিংকত আপোনালোকে কেনেকৈ ক্লিক কৰিব। এই লিংকত আপোনালোকে এনেকৈ ক্লিক কৰিব লাগিব। এনেকৈ ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপোনালোক কিন্তু তাতে লৈ যাব। লৈ যোৱাৰ পিছত আপোনালোকে এনেকৈ তলফালে চাব অল ষ্টেট বুলি লিখা থাকিব। আপোনালোকে ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব, আসামটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেইটো চিলেক্ট কৰিব আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মই এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ব্লক আছে ব্লকখন আপোনালোকে চিলেক্ট কৰিব লাগিব। ব্লকখন আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো জিপি আছে অৰ্থাৎ গাঁও আছে গাঁওখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকৰ যেতিয়া নেকি আপোনালোকে গাঁওখন চিলেক্ট কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ চাব মই এখন গাঁও চিলেক্ট কৰি লৈছোঁ। গাঁওখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকক ইয়াত এখন অংক পাতি দিয়া হৈছে। এই অংকটোৰ আপোনালোকৰ শুদ্ধ উত্তৰটো আপোনালোকৰ উলিয়াই কেপচা হিচাপত এইটো জেগাত বহুৱাব লাগে। গতিকে মোৰ ইয়াত কিমান আছে 12 + 40, গতিকে কিমান হ'ব 52। মই 52টো আপোনালোকক পাতি দেখুৱাই দিছোঁ। পাতাৰ পিছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকৰ নামখন এইখিনি জেগাত থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰ আপোনালোকে 100% লাভ কৰিবই পাৰিব। আপোনালোকৰ প্ৰথমতে নামখন ইয়াত আপোনালোকে চাব পাৰিব যে আপোনাৰ নামৰ লগত আপোনালোকৰ মানে যিটো হেৰি আছে আপোনালোকৰ সেইটো নামৰ লগত আপোনালোকৰ নামটো মিলিছে নে নাই, বা ৱাইফৰ জেগাত ৱাইফ আছে, হাজবেণ্ড আছে, বা আপোনালোকৰ ফাদাৰ্ছ নেমটো আছে, আপোনালোকৰ গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত আছে। যদি আপোনালোকৰ নামখন এইখিনি জেগাত থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপোনাৰ নামটো এইখিনি জেগাত আপোনালোকে বিচাৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব পৰা ডাউনলোড বুলি লিখা আছে। আপোনালোকে ডাউনলোড কৰি পেলাই আপোনালোকে কিন্তু গোটেইখিনি চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।